হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্শপ্ৰতি মজুমদাৰ। আজি আমি কথা পাতিম হাউ টু ক্ৰেক APSC লিগেল মেট্ৰলজি। অলৰেডি আমি এটা ভিডিঅ' বনাই থৈ দিছোঁ, গৈ পেলাই চাব পাৰে। দেন এইটো ভিডিঅ' চাব, চ' দেট অকণমান বেছি ক্লেৰিটি আহে। চ' আশা কৰোঁ আপোনালোকে সেইটো ভিডিঅ' চাইছে, দেন এইটো ভিডিঅ'ত আহি আছে। এণ্ড যিসকল নাই চোৱা, এইটো ভিডিঅ' চোৱাৰ পিছতো সেইটো ভিডিঅ' চাব পাৰে, একো প্ৰব্লেম নাই। চ' ডাইৰেক্টলি কামিং টু দ্য পইণ্ট, আমাৰ নো ইয়ৰ চিলেবাছ। চিলেবাছটো জানাটো বহুত বেছি জৰুৰী হয় যে চিলেবাছ কি হয়, চিলেবাছ কি আছিলে, ঠিক আছে। এণ্ড সেইটো আমাৰ ক'ত দিয়া আছে, ইটছ এভেইলেবল ইন ৱেবছাইট, সেইটো একো প্ৰব্লেম নাই। বা আমি আমাৰ টেলিগ্ৰামতো হোৱাটছএপতো দি থৈ দিছোঁ, বা আমি ভিডিঅ' বনাই থৈ দিছোঁ ইন ডিটেইল যে চিলেবাছ কি আছিলে। এণ্ড যিখিনি চিলেবাছ আছিলে আমাৰ দিয়া টেলিগ্ৰামত বা হোৱাটছএপত বা ৱেবছাইটত, সেইখিনি চিলেবাছ এক্সামত আহিছে নে তাতকৈ বেছিও আহিছে বা কম আহিছে, সেইখিনি বস্তু মই ভিডিঅ'ত বহুত ডিটেইলত কৈ থৈ দিছোঁ। ডেটছ দ্য ৰিজন মই কৈছোঁ যে সেইটো ভিডিঅ' চাই ল'ব যদি আপুনি ইণ্টাৰেষ্টেড হয় লিগেল মেট্ৰলজি এক্সামটো দিয়াৰ কাৰণে। ঠিক, নেক্সট পইণ্ট, ন' ইয়ৰ টাইম। কিমান টাইম আছে আমাৰ? ওলাইছিলে নটিফিকেশ্যনটো 17 মাৰ্চত, 21 মাৰ্চৰ পৰা আমাৰ ফৰ্ম ফিল ষ্টাৰ্ট হৈছিলে, 20 এপ্ৰিললৈকে আছিলে। এক্সাম কেতিয়া হ'ব পাৰে? আগষ্ট ফাৰ্ষ্ট উইক বা আগষ্ট ছেকেণ্ড উইক। দাদা বা ছাৰ, আপুনি ইমান কনফিডেণ্টলি কেনেকৈ ক'ব পাৰে? চাওক, মই গম নাপাওঁ কেতিয়া এক্সাম হয়, এক্সামটোতো কালিও পাতিব পাৰে অফক'ৰ্ছ, কিন্তু লাষ্ট যিটো এক্সাম হৈছিলে সেই ট্ৰেণ্ড যিটো আছিলে, সেই ট্ৰেণ্ড হিচাপত মই এই বস্তুখিনি কৈছোঁ। আই থিংক এইখিনি বস্তু মই লাষ্ট ভিডিঅ'টো কৈছিলোঁ, চ' একেখিনি বস্তুকে ৰিপিট কৰা টাইপ হৈছে। বাট এট দি এণ্ড লাইক 100 ডেজ এৰাউণ্ড আপোনাৰ টাইম আছে, 3 মান্থছ আপুনি ধৰি থ'ব পাৰে, এইখিনি টাইম আপোনাৰ লগত আছে। নেক্সট পইণ্ট, ন' ইয়ৰ কম্পিটিশ্যন কিমান? লাষ্ট আমাৰ এক্সাম যেতিয়া হৈছিলে এৰাউণ্ড 6,000 মান এপ্লিকেণ্টছে আমাৰ ফৰ্ম ফিল কৰিছিলে। এতিয়া ছিৰিয়াছ এক্সপিৰিয়েঞ্চ কিমান আছে? এটা আমাৰ প্ৰিন্সিপাল আছে, পেৰেটো প্ৰিন্সিপাল বুলি, য'ত আমাৰ 80-20 ৰুল বুলি যাক আমি কওঁ, য'ত মানে 80-20 ৰুল মানে কি হয় যে 80% মানুহে জাষ্ট ফিল কৰে বা 20% মানুহে ভালকৈ পঢ়ে, ঠিক আছে। চ' 1000ৰ পৰা 1200টা আমাৰ ছিৰিয়াছ এক্সপিৰিয়েঞ্চ থাকিব, যোনে হয়তো ভাবিব এইটো পৰীক্ষাৰ কাৰণে অকণমান পঢ়িম বুলি, এণ্ড অকণমান প্ৰিপেৰেশ্যনটো লৈ কৰিব ন। এগেইন আপুনি 80-20 ৰুল লগাই দিয়ক, ডেট ইজ পেয়াৰ টু প্ৰিন্সিপাল। এগেইন আপোনাৰ নাম্বাৰটো অকণমান কমি আহিব, 200ৰ পৰা 250 থাকিব। ভেৰি ছিৰিয়াছ এক্সপিৰিয়েঞ্চ 200 to 250, ভেৰি ভেৰি ছিৰিয়াছ এক্সপিৰিয়েঞ্চ থাকিব, যোনে ভালকৈ পঢ়িব। ইনফেক্ট যিসকলে হয়তো লাষ্ট ইয়াৰ ইণ্টাৰভিউ দিছিলে, বা যিসকলে হয়তো APSCৰ মাল্টিপল এক্সামছত বহিছে, কিছুমান হয়তো ক্ৰেক কৰিছে, কিছুমান হয়তো ইণ্টাৰভিউলৈকে গৈছে, দ'জ উইল বি ভেৰি ভেৰি ছিৰিয়াছ এক্সপিৰিয়েঞ্চ তেওঁলোকে হ'ব। এণ্ড চিট কিমান আছে? 14টা পোষ্ট আছে। চ' ৰেচিঅ' কিমান হৈ গ'ল? 200-250 ছিৰিয়াছ এক্সপিৰিয়েঞ্চৰ ৰেচিঅ' যদি আমি ওলাওঁ 14টা পোষ্টত 5 to 10% অফ চিলেকশ্যন, মানে 5ৰ পৰা 10% আপোনাৰ চিলেকশ্যনৰ চান্স আছে, ঠিক আছে। এতিয়া যদি মই ধৰোঁ 6,000টা এপ্লিকেণ্টছ, তেতিয়াতো অভিয়াছলি 1%টো নহ'ব, বাট মই কৈ আছোঁ অন দ্য বেচিছ অফ ছিৰিয়াছ এক্সপিৰিয়েঞ্চ, ঠিক আছে। লাষ্ট ইয়াৰ কাট অফ কিমান আছিলে? কাট অফটো তেনেকৈ পাব্লিছ কৰা নাই, চ' মই গম নাপাওঁ। বাট যিসকল মানুহে পডকাষ্ট বা এডভাৰটাইজ বা তেনেকুৱাকৈ ভিডিঅ'জ বনাইছিলে, বা তেনেকুৱাকৈ মোৰ নিজৰ ছিনিয়ৰ হওক বা মোৰ নিজৰ লগৰ হওক, যোনে ছেকেণ্ড ৰেংক এণ্ড 10th ৰেংক পাইছিলে, ঠিক আছে, নাম অভিয়াছলি চাই ল'ব পাৰে, কি নাম আছে কি নাম নাই, মই নামবোৰ নকওঁ। বাট ৰেংকটো ডেফিনেটলি পাব্লিকে আছে, মই কৈ দিলোঁ। ছেকেণ্ড ৰেংক বা 10th ৰেংক হওক, তেওঁলোকে মোৰ ছিনিয়ৰ বা মোৰ ফ্ৰেণ্ডছ হয়, চ' আই ন'। চ' তেওঁলোকৰ মাৰ্কছ এৰাউণ্ড 120-125 আছিলে আউট অফ 200। এণ্ড দিছ ইয়াৰ আই থিংক 10-15 মাৰ্ক এটা বেছি হ'ব পাৰে, বিকজ কম্পিটিশ্যন বাঢ়ি আছে, ঠিক আছে। কমিব পাৰে ডেফিনেটলি, পেপাৰ ডিফিকাল্ট যদি হৈ যায় কমিব পাৰে। বা যদি লাষ্ট ইয়াৰ নিচিনা পেপাৰ থাকে ডেফিনেটলি 10-15 মাৰ্ক এটা বাঢ়িব পাৰে, 130-135 হ'ব পাৰে অকণমান, ঠিক আছে, ছেফ স্ক'ৰ হ'ব পাৰে। তাতকৈ কমো হ'ব পাৰে এট দি এণ্ড, বিকজ আপুনি ক'ব নোৱাৰে মানে কিমান মানুহে এবাৰ পৰীক্ষাত বহে, কিমান মানুহ চিৰিয়াছ থাকে, কিমান মানুহে মানে পেপাৰ টাফ আহে, আই ডোণ্ট ন', ঠিক আছে। হাউ মাছ টু স্ক'ৰ এজ মাছ এজ ইউ কেন, যিমান পাৰে স্ক'ৰ কৰক। হাউ টু গেট দ্য PYQs অলৰেডি আমাৰ টেলিগ্ৰামত এভেইলেবল আছে, হোৱাটছএপত আমি দি থোৱা আছে। হোৱাটছএপৰ লিংক আমাৰ ডিছক্ৰিপশ্যনত দিয়া আছে, জইন কৰি লওক আজিয়েই, চ' ডেট ইউ গেট দ্য হেল্প। জইন ফৰ ফ্ৰী নোটছ, মেটেৰিয়েলছ, MCQs এটচেট্ৰা। ডোণ্ট প্ৰিপেয়াৰ ফৰ মাল্টিপল এক্সামছ, এইটো এটা এডভাইচ হয়, এটা ছাজেশ্যন হয়, ফ্ৰম এ ব্ৰাদাৰ, ফ্ৰম এ ছিনিয়ৰ, অৰ ফ্ৰম এ জুনিয়ৰ অফক'ৰ্ছ। চ' মাল্টিপল এক্সামছ প্ৰিপেৰেশ্যন কৰি লাভ নাই। যদি আপুনি APSC কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, APSC কাৰণে প্ৰিপেৰেশ্যন কৰক। আফটাৰ ডেট APSC মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰক। যদি UPSC দেন UPSC কাৰণে কৰক। যদি NTPC কাৰণে কৰি আছে, SSC বেংকিঙৰ কাৰণে কৰিছে, সেইটো কাৰণে কৰক, বিকজ সেইটো কাৰণে কৰিলে আপোনাৰ ভাল হ'ব, ঠিক আছে। বিকজ এইবোৰ পৰীক্ষা এতিয়া আহি আছে, জুনতে হ'ব, জুলাইত হ'ব, আগষ্টত হ'ব। চ' আই থিংক সেইটোৰ কাৰণে কৰিলে এটা বেছি বেটাৰ হ'ব, বিকজ আজিৰ টাইমত কম্পিটিশ্যন বহুত টাফ হয়, এণ্ড চিলেকশ্যনৰ চান্স বহুত কমি গৈছে। SSCৰ কাট অফ গম পায় কিমান বাঢ়ি গৈছে, এণ্ড বেংকিঙৰো এজ ৱেল।
বা যদি আপুনি আৰ আৰ বি জেই এছ এছ চি জেই কৰিছে তেন্তে সেইটো কাৰণে কৰক, বেছি ইমান মাথা মাৰিব নালাগে বেলেগ পৰীক্ষাত, এইটোৰ কাৰণে ভালকৈ পঢ়ক। হা, যদি আপুনি মেনেজ কৰিব পাৰিছে তেন্তে ডেফিনেটলি কৰক। যদি আপুনি আৰ আৰ বি জেই এছপিৰেণ্ট বা এছ এছ চি জেই এছপিৰেণ্ট হয়, আপোনাৰ অকণমান চিলেবাছটো হয়তো মিলি যাব পাৰে ফিজিক্সৰ স্পেচিয়েলি, চ' ডেফিনেটলি কৰিব পাৰে, একো প্ৰব্লেম নাই, ঠিক। তো মিলাটো চাব। অল দ্য বেষ্ট। নাও দিছ থিং, ডু ইউ ৱান্ট এনি টেষ্ট চিৰিজ? আপোনাক কিবা টেষ্ট চিৰিজ লাগে নেকি? আপোনাক কিবা ক্লাছেছ লাগে নেকি, ৰেকৰ্ডেড বা লাইভ বা ইউটিউবত ফ্ৰী? ডু ইউ ৱান্ট এনি মডিউলছ, স্পেচিফিক মডিউলছ ফৰ এ পি এছ চি লিগেল মেট্ৰলজি? জইন আৱাৰ হোৱাটছএপ গ্ৰুপ। ঠিক আছে, জনাব কমেণ্টছত, হোৱাটছএপ গ্ৰুপত জনাব, ইনষ্টাগ্ৰামত জনাব, আমাক জনাব, মোক ক'ব। ডেফিনেটলি উই উইল ট্ৰাই এণ্ড থিংক, যদি নাম্বাৰ অফ ষ্টুডেণ্টছ বেছি হয় উইল ডেফিনেটলি থিংক এবাউট ইট এণ্ড উইল কাম আপ উইথ আ ব্লাষ্ট। থেংক ইউ ফৰ ৱাচিং, অল দ্য বেষ্ট।